নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 19 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ দিব লাখ লাখ নিবনুৱাক নিযুক্তি। ইতিমধ্যে যিহেতু অসমত খালী হৈ আছে ৭৫,০০০ চৰকাৰী খালী পদ, আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হিমন্তৰ চৰকাৰে এইবাৰ নিবনুৱাক দিব ২ লাখ নিযুক্তি, কিন্তু চৰকাৰী চাকৰি আছে মাত্ৰ অসমত ৭৫,০০০হে। ক'ত আছে বাকী ১,৭৫,০০০ চাকৰি? ৰাজ্যজুৰি ইতিমধ্যে এই বিষয়টোক লৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিগত ৫ বছৰত ২ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি যিহেতু প্ৰদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু সেই ৫ বছৰত চৰকাৰে নিযুক্তি দিছিল ১,৬০,০০০ যুৱক যুৱতীক, আৰু অহা ৫ বছৰত অভিলেখ সৃষ্টিৰে ২ লাখ নিযুক্তি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু বৰ্তমান ৰাজ্যত আছে প্ৰায় ২৮,১০,০০০কৈ নিবনুৱা যুৱক যুৱতী। ইতিমধ্যে ক'ত কিমান পদ খালী আছে তাৰ তথ্য যুগুতাবলৈ নিৰ্দেশ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হয়তো অতি কম সময়ৰ ভিতৰত মুখ্য সচিব তথা ৰবি কুটাৰ নেতৃত্বত গঠন কৰা টাস্ক ফ'ৰ্চে প্ৰতিবেদন চূড়ান্ত কৰিব, কিন্তু এই পৰ্যন্ত বিভিন্ন বিভাগত খালী হৈ আছে প্ৰায় ৭৫,০০০ চাকৰি। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগত খালী আছে ৩৫,০০০ পদ, মহাবিদ্যালয়ত খালী আছে ২,৭০০টাকৈ পদ, মেডিকেল কলেজত খালী আছে ২৮০০টাকৈ পদ। ইয়াৰ উপৰিও গৃহ আৰু ৰাজনৈতিক বিভাগত খালী আছে ১৭,০০০ পদ। ইয়াৰ উপৰিও স্বাস্থ্য বিভাগত খালী আছে ৮,০০০, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালী আছে ৫,০০০কৈ পদ। আৰু হিমন্তৰ চৰকাৰৰ লক্ষ্য পূৰণ কৰিবলৈ নতুনকৈ অসমত সৃষ্টি কৰা হ'ব ১,২৫,০০০কৈ চৰকাৰী চাকৰিৰ পদ। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদৰ তালিকাত একেবাৰে শীৰ্ষত আছে দৰং জিলাৰ নাম, গতিকে সাৱধান হওক দৰংবাসী। অতি শীঘ্ৰেই প্ৰশাসনৰ নেতৃত্বত চলিব বৃহৎ বুলডোজাৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, উচ্ছেদৰ তালিকাত এইবাৰ স্থান লাভ কৰিছে দৰং জিলাই। অতি শীঘ্ৰেই প্ৰশাসনৰ নেতৃত্বত চলিব বৃহৎ বুলডোজাৰ। দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে হিমন্তৰ চৰকাৰে। তালি টোপোলা বান্ধি গতিকে সাজু হওক বেদখলকাৰী। এটাও এইবাৰ বেদখলকাৰীক ৰেহাই দিয়া নহ'ব। বিজেপিৰ সভাপতি তথা দিলীপ শইকীয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটিমান মুহূৰ্তৰ পূৰ্বে এই বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আহি গ'ল এইবাৰ নতুনকৈ অম্বুবাচী মেলাৰ SOP, আৰু সেই SOP নামানিলেই বিপদ নিশ্চিত হ'ব এইবাৰ ভক্তৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ প্ৰায় ৮ লাখ ভক্তক আদৰিবলৈ সাজু নীলাচল ধাম। বিশ্ববিখ্যাত অম্বুবাচী মেলাক লৈ ইতিমধ্যে যিহেতু প্ৰকাশ কৰা হৈছে SOP, তাৰে ভিতৰত নিশা মেলাৰ সময়ত কামাখ্যা ধামলৈ যাব নোৱাৰিব ভক্ত। পুৱা ৫ বজাৰ পৰা সন্ধিয়া ঠিক ৬ বজাৰ ভিতৰতহে থাকিব প্ৰৱেশৰ অনুমতি, আৰু সন্ধিয়া ৬ বজাৰ লগে লগে বন্ধ হৈ পৰিব কামাখ্যা মন্দিৰলৈ উঠি যোৱা দুৱাৰ। অম্বুবাচী মেলাৰ কেইদিন নাথাকিব কোনো VIPৰ এণ্ট্ৰি। কোনো VIP আহিলেও উৰণ সেতুৰ তলৰ পৰাই খোজকাঢ়িয়ে যাব লাগিব ওপৰলৈ। ইয়াৰ লগতে মেলাৰ কেইদিন উৰণ সেতুৰ তলেৰে যাব নোৱাৰিব এখনো বাছ। মাদকদ্ৰব্য সেৱন কৰি অম্বুবাচীলৈ অহাসকলৰ বিপদ নিশ্চিত হৈ পৰিব এইবাৰ। তথ্য অনুসৰি মাদকদ্ৰব্য সেৱনকাৰীৰ বিৰুদ্ধে লোৱা হ'ব এইবাৰ কঠোৰতকৈও কঠোৰ ব্যৱস্থা। লগতে জোতা চেণ্ডেল পিন্ধি উৰণ সেতুৰ তলৰ পৰা ওপৰলৈ আহিব নোৱাৰিব ভক্ত। উৰণ সেতুৰ তলতে জোতা চেণ্ডেল ৰখাৰো ব্যৱস্থা কৰিব এইবাৰ প্ৰশাসনে। ইয়াৰ উপৰিও উৰণ সেতুৰ তলৰ পৰা মন্দিৰলৈ পাৰি দিয়া হ'ব এইবাৰ কাৰ্পেট। ইয়াৰ উপৰিও গৰমৰ প্ৰতি লক্ষ্য ৰাখি ভক্তৰ অসুবিধা নহ'বলৈ লোৱা হ'ব বৃহৎ ব্যৱস্থা। আৰু তাৰ সমান্তৰালকৈ সাধাৰণ দৰ্শনাৰ্থীয়ে ৫০০ টকাত পাব অনলাইন টিকট। আৰু এনেধৰণৰ SOPৰ মাজেৰে এইবাৰ প্ৰায় ৮ লাখ ভক্তক আদৰিবলৈ সাজু নীলাচল ধাম। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কাৰণ আহি থকা 20 জুন তাৰিখে সকলো কৃষকৰ একাউণ্টত সোমাবলৈ গৈ আছে PM কিষাণৰ
23 নং কিস্তিৰ ধন। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশৰ কোটি কোটি কৃষকৰ বাবে এটা লৈ আহিছোঁ বিগ ব্ৰেকিং আপডেট। যিহেতু 20 জুনত সোমাব PM কিষাণৰ 23 নং কিস্তিৰ ধন। তাৰ বাবে আপুনি এক্টিভ কৰি ৰাখিব লাগিব বেংক একাউণ্ট। ইয়াৰ উপৰিও আপডেট কৰিব লাগিব KYC। যিহেতু KYC আপডেট নাথাকিলে জমা নহ'ব PM কিষাণৰ ধন। ইতিমধ্যে টুইটযোগে এই বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ NRCক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতি বছৰে সীমান্তৰ জিলাত হ'ব NRC প্ৰক্ৰিয়া। লগতে প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। যিহেতু ইতিমধ্যে সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। আৰু প্ৰতিটো পৰিয়ালৰ নাগৰিকত্ব কৰা হ'ব এতিয়াৰে পৰা পুনৰীক্ষণ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল আৰু কিমান বাঢ়িল এই সন্দৰ্ভতো কৰা হ'ব বিস্তৃতভাৱে পৰীক্ষা। এনেদৰে কেইটামান মুহূৰ্তৰ পূৰ্বে সীমান্তৰ অঞ্চলৰ জিলাসমূহক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ প্ৰচণ্ড গতিত আহি আছে ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ প্ৰচণ্ড কালৰূপ দেখিবলৈ পোৱা গৈছে। আহি থকা 20 জুন পৰ্যন্ত জাৰি কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাত অৰেঞ্জ এলাৰ্ট। ইতিমধ্যে যিহেতু পুৱাৰে পৰাই ঠায়ে ঠায়ে আহি আছে প্ৰচণ্ড বৰষুণ আৰু কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা প্ৰকাশ বতৰ বিজ্ঞান কেন্দ্ৰৰ। হয়তো নিশালৈকো অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে। গতিকে প্ৰয়োজন নাথাকিলে ঘৰৰ পৰা আপুনি বিনা কাৰণত কোনো কাৰণতে নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ এয়া হৈছে চূড়ান্ত সতৰ্কবাণী। আৰু সেই এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰৰ লগতে ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওৰ উপৰিও কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এতিয়াৰে পৰা এটকাও দিব নালাগে আপুনি কাৰেণ্টৰ বিল। সকলোৱে আবেদন কৰক ছ'লাৰ পেনেলৰ বাবে। লাভ কৰিব যিহেতু আপুনি ফ্ৰী বিদ্যুতৰ সুবিধা। ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, বিদ্যুৎ মাচুলৰ পৰা সকাহ লাভ কৰিব এতিয়াৰে পৰা জনতাই। যিহেতু আপুনি লাভ কৰিবলৈ গৈ আছে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী সেৱা। আৰু তাৰ বাবে আপুনি ঘৰতে বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব পঞ্জীয়ন। এতিয়াৰে পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য। ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে যিহেতু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। সৌৰশক্তি প্ৰকল্প স্থাপনৰ বাবে চৰকাৰে আপোনাক দিব প্ৰায় ৭৮,০০০ পৰ্যন্ত ৰাজসাহায্য। এতিয়া প্ৰশ্ন হয় কেনেকৈ আপুনি আবেদন কৰিব। তাৰ বাবে প্ৰথমতে আপুনি pmsuryaghar.gov.in এই ৱেবছাইটটোত ভিজিট কৰিব লাগিব। আৰু তাৰ পাছত কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপশ্যনত ক্লিক কৰক। তাৰ পাছত দিব লাগিব আপুনি নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড। আৰু পৰৱৰ্তী সময়ত ভেৰিফিকেশ্যন কমপ্লিট কৰিবৰ কাৰণে দিব লাগিব নিজৰ নাম, ৰাজ্য আৰু জিলাখনৰ নামো। ইয়াৰ পিছতেই আপুনি দিব লাগিব ইমেইল ID। লগতে মোবাইললৈ অহা OTPটো সন্নিৱিষ্ট কৰি ক্লিক কৰিব লাগিব ছেভ অপশ্যনত। আৰু তাৰ পাছত ৰাজসাহায্য লাভৰ বাবে আপুনি সন্নিৱিষ্ট কৰিব লাগিব বেংক একাউণ্টৰ তথ্য। আৰু সকলো তথ্য পাতি অনুমোদন হোৱাৰ পাছতে আপোনালৈ আহিব এটা বিশেষ মেছেজ। বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পাছত আপোনাৰ একাউণ্টত সোমাই যাব ৰাজসাহায্যৰ ধন। একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংকৰ ঋণৰ ব্যৱস্থা। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।